দলগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাইজৰ দলৰ আইজুৰ ৰহমান ডাঙৰীয়াই নিৰ্বাচনটো শেষ হোৱাৰ লগে লগে কিছুমান বিস্ফোৰক অভিযোগ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে উপস্থাপন কৰিছে। তেখেতে কৈছে মিত্ৰতাৰ নামত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতাৰণা কৰিছে, মিত্ৰতাৰ নামত গৌৰৱ গগৈ ডাঙৰীয়াই পিছফালৰ পৰা চুৰি মাৰিছে। আইজুৰ ৰহমান ডাঙৰীয়া, আপুনি ৰাজনৈতিকভাৱে ভুল সিদ্ধান্ত এটা ল'ব, সেইটো কি গৌৰৱ গগৈ ডাঙৰীয়া তাৰ বাবে দায়ী হ'ব? আপুনি লখিমপুৰৰ পৰা দলগাঁও সমষ্টি নিৰ্বাচন খেলিবৰ বাবে নিৰ্ধাৰণ কৰিব। দলগাঁওবাসী ৰাইজে আপোনাক ভালদৰে চিনি নাপায়, তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী হ'ব? দলগাঁও ৰাইজে আপোনাক মানি ল'ব বিচৰা নাই, তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী হ'ব? দলগাঁও সমষ্টিত আপোনালোকৰ কোনো ধৰণৰ সাংগঠনিক শক্তিশালী ভেটি নোহোৱাকৈ নিৰ্বাচন খেলিব আহিছে, তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী? দলগাঁও সমষ্টি ৰাইজৰ দলৰ বাবে উৰ্বৰ নহয়, তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী? দলগাঁও সমষ্টিত সকলো স্তৰৰ মানুহে মানি ল'ব বিচৰা নাই, তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী? আপুনি কৈছে যে প্ৰচাৰ চলাবৰ কাৰণে কোনো নাহিল। ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব, জিলা পৰ্যায়ৰ নেতৃত্ব প্ৰচাৰ চলাবৰ কাৰণে আপোনাৰ লগত দিনে নিশাই খাটিছে, সেয়া অসমৰ ৰাইজে দেখিছে, দলগাঁওবাসী ৰাইজে। তাৰপিছত আপুনি ভিত্তিহীন কথাটো কিয় কৈছে? আপুনিও ভালদৰে জানে যে সমগ্ৰ অসমত এটা পৰ্যায়ত নিৰ্বাচন হৈছে, আৰু সেই এটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ বাবে দলৰ প্ৰতিটো দলৰ সকলো নেতাকৰ্মীয়ে, প্ৰায় ডাঙৰ ডাঙৰ নেতাকৰ্মী সকলোৱে নিৰ্বাচন খেলিছে, যাৰ কাৰণে সকলো ব্যক্তি সকলো সমষ্টিত যাব পৰা নাই। তাৰ অংশস্বৰূপে দলগাঁও সমষ্টিটো আহিব পৰা নাই, মঙলদৈ সমষ্টিটো আহিব পৰা নাই। মঙলদৈ সমষ্টিটো কংগ্ৰেছ দলে নিৰ্বাচন খেলিছে, ইয়াতো আহিব পৰা নাই। এনেকুৱা আৰু বহু সমষ্টিত যাব পৰা নাই। তাৰ বাবে কি মিত্ৰতাৰ নামত প্ৰতাৰণা কৰা হ'ল? আমি খবৰ পোৱা মতে মন্দিয়া সমষ্টিত ৰাইজৰ দলে মিত্ৰতা ধৰ্ম পালন কৰা নাই, চেঙা সমষ্টিত মিত্ৰতা ধৰ্ম পালন কৰা নাই, বিলাচীপাৰা সমষ্টিত খবৰ পোৱা মতে পালন কৰা নাই। তাৰ বাবে কি অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগিব? আপুনি নিজে ব্যৰ্থ হৈছে, আপুনি পাৰা নাই ৰাইজক বুজাবৰ কাৰণে। ৰাইজক আপুনি আস্থাত ল'ব পৰা নাই, ৰাইজেও আপোনাক আস্থাত ল'ব পৰা নাই। সেইটো আপোনাৰ ব্যৰ্থতা। তাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়া কেনেকে দুখী হ'ব, কেনেকে পিছফালৰ পৰা চুৰি মৰা হ'ব? এই কথাবোৰ অবান্তৰ, অমূলক আৰু অবাস্তৱ কথা। এই চিটটো মিত্ৰতাৰ নামত যেতিয়া আপোনালোকে বিচাৰিছিলে, আকুৰগোজ হৈছিলে, জোৰ জবস্তি হৈছিলে, কংগ্ৰেছ দলে কৈছিলে যে এইটো চিট কংগ্ৰেছ দলৰ বাবে উৰ্বৰ চিট, কাৰণ বিগত পঞ্চায়ত নিৰ্বাচনত 29টা পঞ্চায়তৰ ভিতৰত 26টা পঞ্চায়ত এই সমষ্টিটোত জিকিছে কংগ্ৰেছ দলে। গতিকে 100% নিশ্চিত চিট কংগ্ৰেছ দলৰ বাবে। আপোনালোকক অনুৰোধ কৰাৰ পিছতো, এই চিটটোৰ বাবে পুনৰ বিবেচনা কৰাৰ পিছতো আপোনালোকে সংবাদমেল সম্বোধন কৰি বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি চিটটো আপোনালোকে লৈ ল'লে। ঠিক আছে, এতিয়া নিৰ্বাচন খেলিব লাগিলে নিজস্ব সাংগঠনিক ভিত্তি এটা লাগে, বেছ এটা লাগে, আৰু সেই বেছটো আপোনাৰ নাই। সেই বেছটো আপোনাৰ দলগাঁও সমষ্টিত নাই, আৰু সেই বস্তুটো কংগ্ৰেছ দলে বনাই দিব নোৱাৰে। কংগ্ৰেছ দলৰহে বেছ বনাব, আপোনাৰ দলৰ বেছ নবনাই নহয়। এতিয়া আপোনালোকে আপোনাৰ দলৰ বেছ বনাব পৰা নাই, আপোনালোকে নিৰ্বাচন খেলিব পৰাকে, নিৰ্বাচন এটা পৰিচালনা কৰিব পৰাকে সাংগঠনিক ভেটি আপোনালোকে তৈয়াৰ কৰিব পৰা নাই। তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী, কংগ্ৰেছ দল দায়ী? নিজৰ ব্যৰ্থতা নিজে স্বীকাৰ কৰিব এৰি নিজৰ ব্যৰ্থতাৰ সমস্ত দোষ অন্যৰ ওপৰত জাপি দিয়াটো, গৌৰৱ গগৈৰ ওপৰত জাপি দিয়াটো ই মুঠেই সমীচীন নহয়। মিত্ৰতাৰ ধৰ্ম পালন নকৰাকে ধিঙৰ দৰে চিট ৰাইজৰ দলক এৰি দিয়া হৈছে, যিটো কংগ্ৰেছ দলৰ 100% নিশ্চিত চিট। আপুনি নাওবৈচাৰ উদাহৰণ দি আছে। আমি ধিঙৰ দৰে 100% নিশ্চিত চিট এটা আপোনালোকক এৰি দিছোঁ, মিত্ৰতা ধৰ্ম পালন কৰাৰ কাৰণেতো এৰি দিয়া হৈছে। দলগাঁৱৰ দৰে সমষ্টি, য'ত নেকি 100 নহয় তাৰ ওপৰত নিশ্চিত থকা চিট এটা আপোনালোকক এৰি দিয়া হৈছে, য'ত কংগ্ৰেছ দলৰ ৰানিং বিধায়ক, দুবাৰৰ বিধায়ক গোৱালপাৰা পূব সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা মানি লোৱা হৈছে, য'ত নেকি আমাৰ 100% নিশ্চিত জিকা চিট গৌৰীপুৰ সমষ্টি, তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা মানি লোৱা হৈছে। এয়া কি মিত্ৰতা ধৰ্ম পালন কৰা নহয়?
আপুনি নিজৰ ব্যৰ্থতা কি বুলি কয় নিজে পাৰা নাই, নিৰ্বাচনটো খেলিব পৰা নাই। এতিয়া আপুনি খেলিব পৰা নাই কাৰণে গোটেই মিত্ৰতা ধৰ্মটোৱে মানে ওলোটা হৈ গ'ল। আপুনি ৰাইজক কনভিন্স কৰিব পৰা নাই, ৰাইজে আপোনাক মানি ল'ব পৰা নাই, আপুনি ৰাইজক বুজাব পৰা নাই। সেইটো আপোনাৰহে দায়িত্ব, ৰাইজক বুজোৱাটো, ৰাইজক আপোনাৰ পক্ষে অনাটো। নেতাৰ কাম হ'ল ৰাইজক কনভিন্স কৰোৱাটো। আপুনি সেই ক্ষেত্ৰত বিফল হৈছে। তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া দায়ী? তাৰ বাবে কি আপুনি গৌৰৱ গগৈ ডাঙৰীয়া পিছফালৰ পৰা চুৰি মাৰা বুলি অভিযোগ কৰিব লাগিব? তাৰ বাবে কি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতাৰণা কৰা বুলি ক'ব লাগিব? এতিয়া বাকী সমষ্টিত যিবোৰ অভিযোগ আহি আছে, সেই অভিযোগবোৰৰ কাৰণে কি আমি অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগিব নেকি? আমিতো নকৰোঁ। কোনোবাই ব্যক্তিগতভাৱে কোনোবা ইফাল সিফাল হ'ব পাৰে, তাৰ কাৰণে দলৰ সভাপতিক সমালোচনা কৰাটো সমীচীন হ'ব জানো, উচিত হ'ব জানো? গতিকে এইবোৰ অবান্তৰ আৰু অবাস্তৱ কথা কৈ এটা ৰাজনৈতিক বাতাবৰণটো বিনষ্ট হোৱাৰ দৰে কাম কৰাটো সমীচীন নহয়, উচিত নহয়। এনেকুৱা কামৰ পৰা আঁতৰত থাকক। আৰু আমি অনুৰোধ কৰিম ৰাইজৰ দল সকলোকে তেনেধৰণৰ কথাবোৰ যাতে পুনৰবাৰ উপস্থাপন নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।